স্বাগতম জানাইছোঁ বন্ধুসকল মই আজিৰ অন্য এটা নতুন আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ চিলাই তো এইটো ব্ৰা কাট ব্লাউজ আমি কেনেকৈ কৰি চিলাব লাগে তো সেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰিব। তো এই ব্লাউজটো কেনেকুৱা কৰি চিলাব আপোনালোকে আৰু মই কেনেকুৱা কৰি চিলাওঁ তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আজি আপোনালোকক শিকাম। তো ইয়াতে মই প্ৰথমতে লাইনিংখিনি লগাই লৈছোঁ আৰু গোটেইকেইটা পাততে লাইনিং লগাই লৈছোঁ। লাইনিংখিনি লগাই এইটো ছাটি লৈছোঁ। তো এই ব্লাউজটোৰ এতিয়া মই এটা এটা পাৰ্ট জইন কৰিম। তাৰ কাৰণে এই যিকেইটা বাকী পাৰ্ট আছে এই পাৰ্টকেইটা ছাইড কৰি লওঁ। তো এইকেইটা ছাইড কৰিলোঁ আৰু ব্লাউজ চিলাই কৰাৰ কাৰণে প্ৰথম অৱস্থাতে আমাৰ তো প্ৰথমতে আমি এই পাৰ্টটোত চিলাব লাগিব। চাব এই পাৰ্টৰ এই চাইডটো আমাৰ ৰাউণ্ড আছে আৰু এই চাইডটো অলপ চিধা আছে আৰু এইটো অলপমান বেঁকা আছে, ঠিক আছে। তো এইটো আমি এনেকুৱা কৰি ফল্ড কৰি লওঁ। ফল্ড কৰি লৈ ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি এটা চিলাই আনিম, ঠিক আছে। এনেকুৱা কৰি চিলাই আনিম। তো এইটো আমাৰ দুটাতে চিলাইটো মাৰা হ'ল, ঠিক আছে। এতিয়া ইয়াৰে লগত জইন হ'ব এই পাৰ্টটো। এই পাৰ্টটো আমাৰ এনেকুৱা কৰি জইন হ'ব। তো তাৰ কাৰণেতো আমি ইয়াৰ পৰা এনেকুৱা কৰি মিলাই ল'ম। মিলাই এই মাথাটো সমান কৰি আমি ইয়াৰ পৰা এইটো চিলাই মাৰিব লাগিব এটা। তো এইটো চাওক, এইটো আমাৰ চিলাই মাৰা হ'ল। এতিয়া এই পাৰ্টটোৰ লগত জইন হ'ব আমাৰ এই পাৰ্টটো। ইয়াৰ লগত এইটো জইন হ'ব, ঠিক আছে। ইয়াতে এনেকুৱা কৰি জইন হ'ব। তো এইটো মই কি কৰিম, ইয়াৰে পৰা এইটো চিলাই মাৰিম। তো এইটো চাওক, এই পাৰ্টটো জইন হ'ল। এতিয়া এই পাৰ্টটোতো আমি চেম এনেকুৱা কৰি জইন কৰি লওঁ। এইটো চাওক, এইটোতো জইন হ'ল। এতিয়া ইয়াৰে যিটো তলৰ পাৰ্ট এইটো হ'ল এইটো, এই পাৰ্টটো আমাৰ ইয়াতে জইন হ'ব। তাৰ কাৰণে এইটো আমি এনেকুৱা কৰি ল'ম আৰু এই মাথাটো সমান কৰি ল'ম। এই চাইডত আমাৰ অলপমান ডাঙৰ হ'ব পাৰে, কিন্তু কোনো অসুবিধা নাই, সেইটো আমি পিছত ছাটি দিম। এইটো চাওক, এইটো আমাৰ জইন হ'ল। এতিয়া এই পাৰ্টটো জইন দিয়াৰ পাছত আমি ইয়াতে দি মিহি কৰি এটা চিলাই মাৰিব লাগিব আকৌ। এইটো চিলাই মাৰিলোঁ। ছেকেণ্ড এই পাৰ্টটোতো আমি এনেকুৱা কৰি জইন কৰিব ল'ব লাগিব। এই যিটো তলৰ পাৰ্ট আছে এইটো আমি ইয়াতে জইন কৰিব লাগিব। তো এইটো হ'ল। এতিয়া এইটোতো আমি মিহি কৰি এটা চিলাই মাৰিব লাগিব। তো ইয়াতে আমাৰ এই ফ্ৰণ্ট পাৰ্টৰ কামখিনি হৈ গ'ল, দুটা পাৰ্টৰে কাম হ'ল। এতিয়া আমি ইয়াতে হুক প্লেটৰ কাম কৰিম, ঠিক আছে। এতিয়া এই পাৰ্টটোত হ'ব আমাৰ বাৰ্টিক। এইটোত আমাৰ বাৰ্টিক পাৰ্ট বনাব লাগিব। তাৰ কাৰণে এই যিটো আমাৰ ব্লাউজৰ কাপোৰ আছে এই কাপোৰ ল'ব লাগিব। এই যিটো ডাঙৰ পাৰ্ট আছে এই ডাঙৰ পাৰ্টটো দি হ'ব আমাৰ বাৰ্টিক। তো এই যিখিনি কাপোৰ এই কাপোৰখিনিত আমি বাৰ্টিক পাৰ্ট দিব লাগিব আৰু বাৰ্টিক পাৰ্টটো দিয়াৰ কাৰণে এই কাপোৰখিনি আমি ইয়াতে প্ৰথম অৱস্থাতে এটা চিলাই মাৰি ল'ম। তাৰপিছত এই কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি আনিম ইয়াতে, এনেকুৱা কৰি ফল্ড কৰি দিম। ফল্ড কৰি ইয়াতে দি আৰু এটা চিলাই মাৰিম। ছেকেণ্ড আৰু এটা চিলাই মাৰিম, ইয়াতে দুটা চিলাই দিব লাগিব। আৰু এই এক্সট্ৰা কাপোৰখিনি আমি কাটি পেলাই দিম। ইয়াতে এইখিনি কাটি পেলাই দিম। তো এইটো চাওক, এইটো আমাৰ বাৰ্টিক পাৰ্ট হৈ গ'ল, ঠিক আছে। তো এইটো হ'ল বাৰ্টিক পাৰ্ট। এইটো হৈ যোৱাৰ পাছত এই যিটো পিচ আছে এই পিচটো আমি আগতে এনেকুৱা কৰি এটা চিলাই মাৰি লওঁ। এতিয়া এই পাৰ্টটোত হ'ব আমাৰ হুক প্লেট, ঠিক আছে।
এইটো আমি হুক প্লেট বনোৱাৰ কাৰণে এই কাপোৰখিনি ইয়াতে এনেকুৱা কৰি ধৰিম, ধৰি পেলাই এইটোতো আমি এটা চিলাই মাৰি ল'ব লাগিব। আৰু এই যেটো জইন আছে এই জইনটোত আমি সৰু কৰি এটা কোচ দিব লাগিব। আৰু ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিম। তো এইটো চিলাই মাৰা হোৱাৰ পিছত এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি ফল্ড কৰি ভিতৰ পিনে দিম। ভিতৰ পিনে দি ইয়াতে দি আৰু এটা মিহি কৰি চিলাই কৰিম। এই মাথাটো আমি সমান কৰিব লাগিব। এই সাইডটো আমি সমান কৰি কাটি দিম। এই কোচটো দিয়াৰ কাৰণে এই যেটো বেজপাতটো আমাৰ যেনেকুৱা কৰি উঠি গ'ল। এই কোচটো দিয়াৰ কাৰণে এইটো আমাৰ ধুনীয়া কৰি উঠি গ'ল। এই কোচটো যদি নিদিলো হয় এইটো আমাৰ কি হলে এনেকুৱা টান খাই থাকিলে হয় অথবা ইয়াতে এনেকুৱা কৰি কোচ খাই থাকিলে হয়। তো এতিয়া আমাৰ যিখিনি ফ্ৰন্ট পাৰ্টৰ কাম এইখিনি হৈ গ'ল। এতিয়া আমি বেক পাৰ্টৰ অলপমান কাম আছে সেইখিনি কৰিব লাগিব। সো সব বেক পাৰ্টত এই যেটো মাৰ্জিন দিয়া আছে এই মাৰ্জিনটোতে আমি শেপ দিব লাগিব। ইমানখিনি কৰি এটা শেপ আনিব লাগিব এনেকুৱা কৰি। ঠিক আছে। তো এইটো আমি দুটাই শেপ দিলো। আৰু সব এই পাৰ্টটো মোৰ চিধা হৈছে যেটো নেকি মই তো এটা আমাৰ বেক পাৰ্টৰ যেটো শেপ সেইটো দিয়া হ'ল। এতিয়া আমি শোল্ডাৰ জইন কৰিম। আৰু শোল্ডাৰ জইন কৰাতে আমি এনেকুৱা কৰি চিধা কৰি শোল্ডাৰটো জইন কৰিম। ঠিক আছে। চিধা কৰি ইয়াতে ওপৰত মিহি কৰি এটা চিলাই মাৰিম। এতিয়া আমি ইয়াতে ওপৰত অকণমান সমান কৰি দিব লাগিব যাতে আমাৰ এই সূতাবোৰ ওলাই নাথাকে। এতিয়াতো আমি এনেকুৱা কৰি এটা চিলাই মাৰিম আকৌ। তো এটা আমাৰ শোল্ডাৰ জইন হৈ গ'ল। এইটো চাওক। তো দুটা শোল্ডাৰ আমাৰ জইন হ'ল। এতিয়া আমি কি কৰিম ইয়াতে পাইপিঙৰ কামখিনি কৰিম। আৰু ইয়াৰে যেটো পাইপিং এই কাপোৰটো দি দিম আৰু এই কাপোৰটোৰ কাৰণে দিম। ইয়াৰ লগত মিলাই দিছো এই যেটো পাৰি আছে পাৰিটোৰ লগত এইটো মই মিলাই দিছো। ঠিক আছে। পাইপিং দিয়াৰ কাৰণে কি কৰিব লাগিব এই যেটো কাপোৰ আছে কাপোৰটো মই আৰা কৰি কাটিব লাগিব। তো এইখিনি মই আৰা কৰি কাটিলো। এতিয়া এইখিনি জইন কৰিব লাগিব এটা এটা কৰি জইন কৰিম। তো এইখিনি গোটেইখিনি আমাৰ জইন হৈ গ'ল। তো চাওক পাইপিং বনোৱাৰ কাৰণে আমি কি কৰিব লাগিব এই ফিটটোত এই যেটো বেজি আছে বেজিটো আমাৰ এই ফিটটোৰ একদম মিডিল পইণ্টত আছে। তো এটা আমি কি কৰিম এনেকুৱা এটা গজাল ল'ম। গজাল অথবা আপোনালোকে স্ক্ৰু ড্ৰাইভাৰ ল'ব পাৰে। লৈ এই যেটো নাট আছে এই নাটটোত এনেকুৱা কৰি বজাব। ঠিক আছে। এনেকুৱা কৰি বজোৱাৰ পিছত আপোনাৰ যেটো সাইডত দিয়াটো সুবিধা হয় যদি আপুনি বাহিৰ পিনে দিয়াটো সুবিধা হয় বাহিৰ পিনে দিব অথবা ভিতৰ পিনেও দিব পাৰে। ঠিক আছে। অকণমান বেজিটো এনেকৈ নমাই ল'ব। নমাই পেলাই অকণমান এনেকুৱা কৰি সাইডত আনিব অলপমান। ঠিক আছে। এনেকুৱা কৰি এতিয়া চাওক এতিয়া এই যেটো বেজি আছে বেজিটো মোৰ এই সাইডৰ লগত অলমোস্ট মিলি আছে। ঠিক আছে। আৰু এই সাইডত গ্যাপিং পইণ্টটো অলপ বেছি আছে। এতিয়া এই যিখিনি গ্যাপিং পইণ্ট আছে ইয়াতে দি আমাৰ এই যেটো পাইপিঙৰ ৰছী এই ৰছীটো সোমাই যাব আৰু এই ৰছীটোত চিলাই নপৰে। ঠিক আছে। এই যেটো কাপোৰ আছে এই কাপোৰটোৰ মাজত এই ৰছীটো এনেকুৱা কৰি ল'ম। লৈ পেলাই মই এইটো এতিয়া পাইপিংটো বনাম। এইটো চাওক একদম যেটো ৰছী আছে পাইপিঙৰ যেটো ৰছী আছে এই ৰছীটোৰ কাষেদি চিলাই পৰিছে। ইফালেও চাওক এইটো আৰু এনেকুৱা কৰি গোটেইখিনি কাপোৰটোত আমি পাইপিংটো বনাই ল'ম মই। তো এইটো মোৰ গোটেই পাইপিংটো বনোৱা হ'ল। এয়া ব্লাউজৰ এই যেটো গল আছে গলটোত আমি এনেকুৱা কৰি গলটোত আমি লগাব লাগিব। তো ইয়াৰে পৰা আমি এইটো পাইপিংটো লগাম। এতিয়া যাওক এই পাইপিংটো ব্লাউজত লগাত আমি ফিটটো কোনো ধৰণৰ লৰচৰ নকৰো। ফিটটো আমাৰ যেনেকুৱা আছে এনেকুৱাই থাকিব।
তো এইটো পাইপিংটো বৰাবৰ আমি চিলাই মাৰিলোঁ। এতিয়া পাইপিংটো আমি আৰু অলপমান মিহি কৰাৰ কাৰণে কি কৰিম, এই যিটো কাপোৰ আছে এই কাপোৰটো আমি আকৌ এনেকুৱা কৰি আৰু এটা চিলাই মাৰিম। ঠিক আছে। তো পাইপিংটো আমাৰ এনেকুৱা কৰি চিলাই হ'ল। এতিয়া কি কৰিম, এই যিটো আমাৰ পাইপিঙৰ কাপোৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰটো আমি কাটি পেলাব লাগিব। ঠিক আছে। আৰু এই কাপোৰটো কাটাতে যাতে আমাৰ ব্লাউজৰ যিটো মেইন কাপোৰ সেইটো কাটা নাযায় সেইখিনি আমি ধ্যান ৰাখিব লাগিব। তো এনেকুৱা কৰি লাহে লাহে আমি এই যিখিনি এক্সট্ৰা কাপোৰ থাকিব এইখিনি আমি কাটি পেলাব লাগিব। ঠিক আছে। কাটাৰ পাছত কি কৰিম, আমি এতিয়া আমাৰ এই যিটো ফিট আছে ফিটটো আমি এতিয়া আকৌ মিলাই ল'ব লাগিব। ঠিক আছে। আগৰ নিচিনা যেনেকুৱা আমাৰ আগতে আছিল ঠিক তেনেকৈ আমি এইটো মিলাই ল'ব লাগিব। মিলোৱাৰ পাছত এই যিটো পাইপিং আছে পাইপিঙৰ এই মাথাটো আমি এনেকুৱা কৰি ভিতৰ পিনে দিম, দি আকৌ এইটো আমি এনেকুৱা কৰি ফল্ড কৰিম। ঠিক আছে। ফল্ড কৰি এতিয়া আমি পাইপিংটোৰ এটা ফিনিচিং চিলাই দিম। তো এইটো চাওক, এইটো মোৰ পাইপিংটোৰ ফিনিচিং চাওক, একদম মিহি কৰি দিছোঁ। যেনেকুৱা নেকি বুটিকত পাইপিং দিয়া হয় ঠিক তেনেকুৱা কৰি এইটো পাইপিং দিছোঁ। তো এতিয়া আমাৰ পাইপিঙৰ কামখিনি কমপ্লিট হ'ল। এতিয়া আমি ছাইডটো জইন কৰিব লাগিব। ছাইডটো জইন কৰাৰ কাৰণে ইয়াত আমি বডিটো এনেকুৱা কৰি মিলাই লওঁ। এইটো কাষেদি এটা চিলাই মাৰিব লাগিব। তো এইটো আমাৰ ছাইড জইনটো হৈ গ'ল। এতিয়া আমি এই তলৰ কামখিনি কৰিব লাগিব। আৰু এতিয়া আমি ব্লাউজটোৰ যিখিনি তলৰ কামখিনি কৰিম। আৰু তাৰ কাৰণে যিটো লাইনিং আছে এই লাইনিংটো দি আমি তলৰ কামখিনি কৰিব লাগিব। তো এইটো জইন হ'ল। এতিয়া আমি ইয়াতে এই কাপোৰখিনি এনেকুৱা কৰি লগাম। ফাৰ্ষ্টত লগাই এটা বৰাবৰ চিলাই মাৰিম। তো এইটো আমাৰ তলৰ চিলাইটো হৈ গ'ল। এতিয়া আমি কি কৰিম, এই যিটো আমাৰ বডিৰ যিটো মাৰ্জিন আছে এই মাৰ্জিন হিচাপত এটা চিলাই মাৰি লওঁ। তো এইটো আমি এক্সট্ৰা কৰি এটা চিলাই মাৰিব ল'লোঁ। এতিয়া আমি কি কৰিম, এই যিটো ব্লাউজটোৰ বডি আৰু ৱেষ্ট এইটো জুখিব লাগিব। তো এতিয়া আমাৰ বডিটো আহি যাব 38 আৰামত হৈ যাব। আৰু যিটো ৱেষ্টটো আমাৰ 33 আহি যাব। 33 হৈ যাব। এতিয়া হৈ যাব আৰামত। ঠিক আছে। তো ব্লাউজটোৰ আমাৰ বডিৰ কাম হৈ গ'ল। এতিয়া আমি যিটো শ্লিপছৰ কামটো কৰিব লাগিব। তো এইটো আমাৰ হাতৰ যিটো পাইপিং, হাতৰ পাইপিংটো লগোৱা হ'ল। এতিয়া আমি ইয়াৰ যিটো কাফ আছে কাফটো কিমান আছে সেইটো হিচাপত জুখিব লাগিব। তো হাতৰ কাফটো আছে 10.5। তো ইয়াৰ পৰা 10.5 জুখিব লয়। তাৰপাছত আমি আৰ্মহোলটো জুখিব লাগিব। আৰ্মহোলটো আমি এই শ্বল্ডাৰৰ ইয়াৰ পৰা
এনেকুৱা কৰি জুখিব লাগিব ঠিক আছে তো এইটো চিধা কৰিলো চিধা কৰি পেলাই আমি এইটো লগাব লাগিব আৰু এই স্লিপছটো লগত আমি এই যেটো আমহল ছাটি দিছো তালপাতটো ছাটি দিছো এটা আমাৰ সন্মুখৰ পেনে থাকিব তেটো আমি ধ্যান ৰাখি পেলাই লগাব লাগিব তো এইটো চাওক আমহলটো আমাৰ কতো কুচ খোৱা নাই ঠিক আছে এয়া তো এইটো যেনেকৈ কৰি লগালো সেকেন্ড আৰু এটা যেটো আছে এটো আমি এটো হিচাপত লগাব লাগিব তো আমাৰ স্লিপছটো লগোৱা হল এতিয়া আমি ইয়াতে ফিটা ধৰা দুডাল ৰছী দিব লাগিব তো ব্লাউজটো আমাৰ সিলাই কমপ্লিট হল এতিয়া মই আপোনালোকক ব্লাউজটো ফিনিশিং কৰি পেলাই দেখাই আছো